অসম চাহ জনগোষ্ঠী সাহিত্য সভা নগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ স্মৃতি দিৱস উদযাপন। কলিয়াবৰৰ বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়ত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ অষ্টম মৃত্যুবাৰ্ষিকী উপলক্ষে বুধবাৰে উদযাপন কৰা হয় স্মৃতি দিৱস। তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে তেখেতৰ গুণমুগ্ধসকলে। স্মৃতি দিৱস উদযাপন সভাত সভাপতিত্ব কৰে নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সদস্য তথা চিকনি বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শম্ভু মিৰ্ধাই। সভাৰ আঁত ধৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভা নগাঁও জিলা সমিতিৰ সম্পাদক তুলন তাছাই। প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ কৰ্মজীৱন আৰু সাহিত্য জগতৰ ওপৰত অৱদান সম্পৰ্কে এক চমু আলোকপাত আগবঢ়াই কলিয়াবৰ শাখা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক বীৰ চামুণ্ডাই। চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশন কৰে বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰীয়ে। সভাত কেইবাগৰাকী সাহিত্যানুৰাগী ব্যক্তিয়ে কবিতা আবৃত্তি আৰু পাঠ কৰে। সভাত নগাঁও জিলা সমিতি আৰু কলিয়াবৰ শাখা সমিতিৰ বিষয়ববীয়া বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰী, স্থানীয় ৰাইজ আৰু বুদ্ধিজীৱী উপস্থিত থাকে। নিউজ ডেস্কৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গণেশ চন্দ্ৰ কুৰ্মীদেৱৰ আজি অষ্টম মৃত্যুবাৰ্ষিকী আৰু সেই উপলক্ষে আমি তেখেতক আজি সুঁৱৰি স্মৃতি দিৱস উদযাপন কৰিছোঁ কলিয়াবৰৰ বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়ত। আৰু এই অনুষ্ঠানটিত আমি স্থানীয় যিসকল সুকবি সাহিত্যিক আছে তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ আৰু এইখন বিদ্যালয়ৰ ছাত্ৰীসকলো আছে আৰু বামুণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে। আৰু এই উদযাপনত আজি কাৰ্যসূচী হিচাপে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু মৌন প্ৰাৰ্থনা কৰা হয় তেখেতৰ লগতে অন্যান্য যিসকল সুসাহিত্যিক লেখক আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁলোকৰ বাবে। তাৰ পিছতে কুৰ্মীদেৱৰ কৰ্মজীৱন আৰু সাহিত্য অৱদানৰ সম্পৰ্কীয় বক্তব্য আগবঢ়াই আমাৰ কলিয়াবৰ শাখা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক শ্ৰীযুত বীৰ চামুণ্ডাদেৱে আৰু চিৰচেনেহী ভাষা মোৰ জননী গীত লগতে ৰাভা সংগীত আৰু প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীদেৱৰ ৰচনা কৰা গল্প কবিতা পাঠ কৰা হয়। তাৰোপৰি কবিতা আবৃত্তি আৰু কবিতা পাঠ কৰা হয়। আজিৰ সভাখন আমাৰ নগাঁও জিলা সমিতিৰ কাৰ্যবাহী সদস্য শ্ৰীযুত শম্ভু মিৰ্ধা ডাঙৰীয়াই সভাপতিত্ব কৰে আৰু স্থানীয় যিসকল ৰাইজ ছাত্ৰ ছাত্ৰী আৰু কবি লেখকে আমাক সহযোগ কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি এনেদৰেই সাহিত্য চৰ্চাক আগবঢ়াই নিবলৈ সদায় চেষ্টা কৰি থাকিম। আজিৰ বিশেষ দিনটোৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সাহিত্য চৰ্চাৰ জৰিয়তে আমাৰ সমাজৰ সকলো বিষয়বোৰ আমি প্ৰতিফলিত কৰিব পাৰোঁ। ধন্যবাদ। নমস্কাৰ। আজি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ মাননীয় প্ৰতিষ্ঠাপক সভাপতি গণেশ কুৰ্মী ডাঙৰীয়াৰ যি মৃত্যুবাৰ্ষিকী তথা স্মৃতিচাৰণ সভা, সেই স্মৃতিচাৰণ সভা উদযাপনত আমি থাকি পেলাই স্থানীয় ৰাইজ লগতে মই শুভাকাংক্ষী হিচাপে থাকি মই নথৈ আনন্দিত হৈছোঁ আৰু লগতে এই সাহিত্য সভাৰ জৰিয়তে মই সকলো ৰাইজ আৰু সকলো আমাৰ জনগোষ্ঠী যি চাহ জনগোষ্ঠীৰ লোকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতেই আমাৰ সাহিত্য চৰ্চা কৰা যিসকল ব্যক্তি তেওঁলোকৰ সাহিত্য চৰ্চাৰ এটা স্থল তেওঁলোকে পাব আৰু আগুৱাই যাবৰ কাৰণে তেওঁলোকে সুবিধা পাব। লগতে মই ধন্যবাদ জনাইছোঁ নগাঁও জিলা সমিতিৰ সেই সভাপতি আজি উদযাপন কৰা এই সভাত সভাপতিত্ব কৰা চিকনি বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শম্ভু মিৰ্ধা ডাঙৰীয়ালৈ আৰু লগতে নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰধান তুলন তাছা ডাঙৰীয়ালৈ আৰু এইকণ সুবিধা মোক আজি এই অনুষ্ঠানটোত দিয়াৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু আগন্তুক যিবোৰ আমাৰ এই কাৰ্যপন্থা কাৰ্যসূচী ল'ব সেই কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই চাহ জনগোষ্ঠীৰ লোকসকলৰ সাহিত্য চৰ্চাৰ এটা দিশ তেওঁলোকে পাব। লগতে তেওঁলোকে সেই জৰিয়তে আমাৰ বিশ্ব দৰবাৰত
তেওঁলোকৰ যি সাহিত্য চৰ্চা সেই সাহিত্য চৰ্চাটো তেওঁলোকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা সুবিধা লাভ কৰিব।